মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ ৰিভিজন টেষ্ট 4ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। আজি আমি 1 নম্বৰটো আলোচনা কৰোঁ। 1 নম্বৰটোত কৰিবলৈ কোৱা হৈছে fill in the blanks with adverbs. fill পূৰ কৰা in the blanks খালী ঠাইবোৰ, blanks মানে খালী ঠাই, খালী ঠাইবোৰ পূৰ কৰা with adverbs. adverbs মানে হৈছে ক্ৰিয়া বিশেষণ। adverb কি কৰে? ভাৰ্বৰ দুগুণ প্ৰকাশ কৰে, অৰ্থাৎ ক্ৰিয়াৰ দুগুণ যিহে প্ৰকাশ কৰে সেইটো হৈছে ক্ৰিয়া বিশেষণ অসমীয়াত ক'বলৈ হ'লে। আৰু ইংৰাজীত ইয়াক কি হয়? ভাৰ্বৰ কি কৰে? দুগুণ প্ৰকাশ কৰে। কেনেকৈ কৰিছে, কেনেকৈ খাইছে, হ'ল খোৱাটো ভাৰ্ব, কেনেকৈ খাইছে, হ'ল সোনকালে খাইছে। তেনেকৈ আমি কি কৰিব পাৰোঁ? এডভাৰ্বৰ সমূহ কি কৰোঁ? আমি ভাৰ্বৰ দুগুণ প্ৰকাশ কৰিবৰ বাবে লিখোঁ। এতিয়া চোৱা, ইয়াত 1 নম্বৰটো চোৱা, 1 নম্বৰ এইটো কি কৈছে চোৱা? I can run. I can run. run মানে দৌৰা। মই দৌৰিব পাৰোঁ। কেনেকৈ পাৰোঁ? খৰকৈ। আমি খৰকৈ লিখিবলৈ হ'লে কি কৰোঁ? ইংৰাজী খৰকৈ কি বোলে? FAST, ফাষ্ট। হ'ল ফাষ্টলি নহয় দেই, ফাষ্টলি লিখা নহয়। এটা ফাষ্টলি লিখি দিলে অৰ্থটো বেলেগ বুজাই যায়। ফাষ্টলি লিখি দিয়াৰ লগে লগে কি বুজাব? ই এটা বেলেগ অৰ্থ প্ৰকাশ কৰে, খৰকৈ নুবুজায়। ফাষ্টলি সাধাৰণতে উপবাসে থকাটো বুজাব। গতিকে I can run fast। আমি সাধাৰণতে এডভাৰ্বসমূহ কি থাকে? শব্দৰ শেষত ly লাগি থাকে। কিন্তু কিছুমান শব্দ আছে য'ত কি নহয়? lyৰ প্ৰয়োগ নহয়, যেনে ফাষ্ট, হাৰ্ড, তেনেকুৱা দেই। এতিয়া I can run, মই দৌৰোঁ। কেনেকৈ দৌৰোঁ? ফাষ্ট, সোনকালে, অৰ্থাৎ খৰকৈ দৌৰোঁ। এতিয়া বি নম্বৰটো চোৱা। বি নম্বৰটো ইয়াত ফাৰ্ষ্টে কাৰ অৰ্থ প্ৰকাশ কৰিছে? কাৰ দুগুণ প্ৰকাশ কৰিছে? ৰানৰ। কেনেকৈ দৌৰে? দৌৰাটো ফাষ্ট, অৰ্থাৎ খৰকৈ। এতিয়া চোৱা, my MAY, my mother sings, মোৰ মায়ে গীত গায়, অৰ্থাৎ মোৰ মায়ে গায়। কেনেকৈ গায়? কেনেকৈ গায় অৰ্থাৎ গানটো কেনেকৈ গায়? গানৰ গোৱাৰ দুগুণটো প্ৰকাশ কৰিবলৈ কেনেকৈ? ধুনীয়াকৈ, ধুনীয়াকৈ গায়। গতিকে ধুনীয়াকৈ হ'লে মানে ইংৰাজীত কি বুলি ক'ম? BEAUTI, বিউটি, FULLY, বিউটিফুল্লি। কেনেকৈ গায়? বিউটিফুল্লি, ধুনীয়াকৈ গায়। মোৰ মায়ে ধুনীয়াকৈ গায়। এই বিউটিফুল্লিয়ে কাৰ দুগুণ প্ৰকাশ কৰিছে? চিংছ ভাৰ্বৰ। এই চিংছ ভাৰ্বৰ, চিং মানে গোৱা, গোৱাটো এটা কাম কৰা বা হোৱা বুজাকে ভাৰ্ব বোলে। গতিকে ইয়াক কি হৈছে? বিউটিফুলে এই চিংছৰ দুগুণ প্ৰকাশ কৰিছে, ধুনীয়াকৈ গায়। নেক্সটটো চোৱা, নেক্সটটো কি দিছে? চি নম্বৰ। An eagle flies, এজনী ঈগলে উৰে। ঈগল এনে এবিধ চৰাই যিয়ে আকাশৰ সকলোতকৈ ওপৰত উৰিব পাৰে। হ'ল ই ডাৱৰতকৈও ওপৰত উৰিব পাৰে। গতিকে আমি লিখিব পাৰোঁ কি বুলি? ভেৰি, ফ্লাইজ ভেৰি হাই। হ'ল
হল এই হাইটো হাইলি নহয় নি ভেৰি হাই বৰ ওপৰত উৰিব পাৰে বৰ ওপৰত হল ফ্লাইজ হাইলি নহয় ভেৰি হাই বৰ ওপৰত উৰিব পাৰে ক'ত উৰে বৰ ওপৰত ভেৰি হাই ক'ত উৰে ওপৰত বৰ ওপৰত উৰে হল an eagle flies very high ঈগল চৰাই বৰ ওপৰত উৰে অৰ্থাৎ উৰা কাৰ্যটো ক'ত কৰে ওপৰত এই উৰাৰ দুগুণ প্ৰকাশ কৰিছে নেক্সট চোৱা ডি নম্বৰটো C spoke তেওঁ spoke মানে speaker past tense spoke তাই কি কৰিছে কৈছিল তাই স্পক কৰিছিল কেনেকৈ তুমি মোক কেনেকৈ কৈছিল ধুনীয়াকৈ কৈছিল ধুনীয়াকৈ কৈছিল তাই স্পক নাইসলি আমি নাইসটো লগাব পাৰো নাইসলি তেওঁ ধুনীয়াকৈ কৈছিল তুমি তেওঁ মোক ধুনীয়াকৈ কৈছিল অৰ্থাৎ তেওঁ ধুনীয়াকৈ কথা পাতিছিল হল মোৰ লগত তেওঁ ধুনীয়াকৈ কথা পাতিছিল তাই মোৰ লগত ধুনীয়াকৈ কথা পাতিছিল নাইস নাইসে স্পকৰ দুগুণ প্ৰকাশ কৰিছে এটা চোৱা ই নম্বৰটো চোৱা he runs তেওঁ দৌৰে কেনেকৈ দৌৰে আমি ৰান দুই জেগাত পাইছো ইয়াত আমি বেলেগ এটা বহাম তেওঁ runs quickly সোনকালে দৌৰে খৰকৈ দৌৰে quickly মানে খৰকৈ quickly তেওঁ খৰকৈ দৌৰে হল খৰকৈ দৌৰা কাৰ্যটো কোনে প্ৰকাশ কৰিছে এই কুইকলিয়ে ৰানছৰ দুগুণ প্ৰকাশ কৰিছে ৰানাৰ্ছ হল এফ নম্বৰটো কি কৈছে চোৱা The old man is walking the old man is walking ইয়াত walking কবা দেই এল উচ্চাৰণ নকৰিবা walking নহয় ইয়াত এলৰ কি নহয় উচ্চাৰণ নহয় হল এইটো এলটো সাউন্ডলেস কি হয় লেটাৰ walking খোজ কাঢ়ে বুঢ়া মানুহটো কেনেকৈ খোজ কাঢ়িব slowly SLOWLY The old man is walking slowly লাহে লাহে খোজ কাঢ়ে খোজটো কেনেকৈ কাঢ়ে লাহে লাহে খোজ কাঢ়ি আছে The old man is walking slowly বুঢ়া মানুহজনে লাহে লাহে খোজ কাঢ়ি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে দেই বাক্যটো আৰু জি নম্বৰটো চোৱা ৰাণা PLYES প্লেচ সিম্পল প্ৰেজেন্ট টেন্সত আছে ভাৰ্বৰ লগত ES লাগিছে দেই প্লেচ The guitar ইয়াত প্লে শব্দটোৱে বজোৱা বুজাইছে দেই ৰাণাই গিটাৰখন বজায় হল কেনেকৈ বজায় কেনেকৈ মধুৰ ভাৱে অৰ্থাৎ হল প্লেজ দি গিটাৰ কি হল কেনেকৈ বজায় আনন্দিত হৈ বজায় তো আনন্দিত শব্দটোৰ অৰ্থ হ'ব
happily. Well, Rana plays the guitar happily. তেওঁ আনন্দিতভাৱে গিটাৰখন বজায়, আনন্দৰ গিটাৰখন বজায়। হ'ল, ইয়াত আমি এইকেইটা এডভাৰ্ব পালোঁ। ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে কমেণ্টত প্ৰশ্ন কৰিব পাৰা। যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপিবলৈ নাপাহৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক এটা কৰিবা, লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিবা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰো। বাই।